নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লে। আজি মই বনাবলৈ লৈছো চিকেন কাৰীৰ ৰেচিপি এটা। তেনেহলে বেছি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰো। ইয়াৰ বাবে অলপ বয়লাৰ চিকেন লৈছো। এতিয়া ইয়াতে প্ৰয়োজন মতে হালধি আৰু নিমখ দিছো। মাংসখিনি ভালদৰে মেৰিনেট কৰি ললো। কেইটামান আলু মই এনেদৰে বাকলি গুচাই ভালদৰে ধুই লৈছো। অলপ কটা পিয়াজ লৈছো, এটা বিলাহী দুফাল কৰি লৈছো, নহৰু আদা আৰু দুটা কেঁচা জলকীয়া লৈছো। এতিয়া গোটেইখিনি মিক্সি জাৰটোত ভৰাই লৈ পেষ্ট বনাই লম। পেষ্টখিনি ৰেডি হৈ গৈছে। গেছত কেৰাহীখন পাতি তেলখিনি গৰম হ'বলৈ দিছিলো। এতিয়া ইয়াতে আলুকেইটা দি দিম। এতিয়া ইয়াতে অকণমান হালধি আৰু নিমখ দিছোঁ। আলুকেইটা মই ৰঙচুৱা পৰালৈকে ভাজি ল'ম। ভজা হৈ গৈছে। এতিয়া কাঢ়ি ৰাখিম। এতিয়া ইয়াতে লং, ইলাচি, দালচেনি আৰু এখিলা তেজপাত দিছোঁ। লগতে দিছো অলপ কটা পিয়াজ। পিয়াজখিনি অলপ গলি যোৱালৈকে ভাজি লৈছো। এতিয়া দিছো 1.5 চামুচ জিৰা পাউডাৰ, 1 চামুচ চিকেন মছলা, 1 চামুচ গৰম মছলা আৰু 1 চামুচ কাশ্মীৰী মিৰ্চ। প্ৰয়োজন মতে হালধি আৰু নিমখ দিছো। গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছো। এতিয়া ইয়াতে মেৰিনেট কৰি ৰখা মাংসখিনি দিছো। গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছো। এতিয়া ঢাকন মাৰি 10 মিনিটমান লৰাই লৰাই ভাজি থাকিম। 10 মিনিটৰ পিছত এতিয়া ইয়াতে ফ্ৰাই কৰি ৰখা আলুকেইটা দি দিম। গোটেইখিনি ভালদৰে মিলাই লৰাই দিছো। এতিয়া ঢাকন মাৰি 6-7 মিনিট থাকিবলৈ দিম। এতিয়া ইয়াতে মছলাৰ পেষ্টখিনি দিছো। গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছো। এতিয়া আকৌ ঢাকন মাৰি 5 মিনিট মান ৰাখি দিম। আলু আৰু চিকেনখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া ইয়াতে প্ৰয়োজন মতে পানী দিছো। পানী কম হোৱা যেন লাগিলে আৰু অলপ দি দিলো। এতিয়া ঢাকন মাৰি 10 মিনিটমান উতলাই আহিবলৈ দিম। 10 মিনিটৰ পিছত এতিয়া শেষত অলপ কচুৰি মেথি দিছো। গোটেইখিনি ভালদৰে মিলাই দিছো। এয়া আমাৰ টেষ্টি চিকেন কাৰী খাবৰ বাবে ৰেডি হৈ গৈছে।
যদিহে আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পালে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহলে আজিলৈ আহো পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ